অসমৰ মুখ্যমন্ত্ৰীয়ে কৈ আছে যে মই মিয়া কষ্ট দিবলৈ জন্ম হৈছো। আৰে ভাই, তোমাক মিয়া কষ্ট দিবলৈ মুখ্যমন্ত্ৰী বনোৱা নাই। আমি তোমাক মুখ্যমন্ত্ৰী বনাইছো বিদেশী খেদিবৰ কাৰণে। মই জানো এই নিউজ লাইফে এই মাত্ৰ যে মই বাক্যটো কলো, সেই বাক্যটোকে তেওঁলোকে পিছৰখিনি নকৈ আগৰখিনি দেখুৱাই থাকিব। চাবচোন নিউজ লাইফে যে কব, সেইকাৰণে আমাৰ লাইভত দি থ দেই। এইবাৰ আজি নিউজটো দিলে মানে মই আকৌ সেইটো বজাই দিব লাগিব। লাইভত দি থৈছে নে ভাইটি? লাইভত দি থ নহলে একদম নিউজ লাইফে এইটো কবগে এতিয়াকৈ। একদম প্ৰথম সেইকণকে কাটিব, অকল সেইকণ কাটিব গোটেই বাক্যবিলাকৰ পৰা। মানে বাক্যটো আধা সেইডোখৰ কাটি সেইডোখৰ দিবগে। সেইকাৰণে মই স্পষ্টকে আপোনালোকক কৈ থৈছো, একদম ক্লিয়াৰলি, একদম লোক তাক নোহোৱাকে। আমি অসমৰ মুখ্যমন্ত্ৰী হিচাপে বিজেপি শাসনলৈ আনিছিলো বিদেশী খেদিবৰ কাৰণে। 10 বছৰত খেদিলে 1676 জন। ইতিহাসৰ ভিতৰত আটাইতকৈ কম বিদেশী খেদিছে এই চৰকাৰখনে। কংগ্ৰেছৰ দিনতো ইয়াতকে বেছি বিদেশী খেদিছিলে। কিন্তু বিদেশীক খেদিব নোৱাৰি মিয়াক কষ্ট দিছো। হেৰো, যদি মিয়া কোনোবাটো বিদেশী আছে তাক কষ্ট দি ইয়াত নেৰাখিবি, আমাৰে টকাগাল গৈ থাকিব। পাগলৰ জাত। এইটো আমচুৰ প্ৰাক্তন প্ৰেচিডেন্ট আছিলে, তাক বহুৱাই লৈ কৈ আছো, যদি মিয়া বিদেশী আছে তাক একদম খেদিয়ে দে। মিয়াক কষ্ট দিবৰ কাৰণেতো চিফ মিনিষ্টাৰ নবনাই নহয়। চিফ মিনিষ্টাৰ বনাই যে বিদেশী যদি আছে তাক খেদিবৰ কাৰণে। বিদেশীক খেদিব নোৱাৰা। বিদেশীক খেদিব নোৱাৰি কি কৰে, মানুহৰ ওচৰত উত্তেজনা এটা বহাই থাকিবৰ কাৰণে, মিয়াক কষ্ট দিবৰ কাৰণে মই জন্ম হৈছো। আৰে বাপু, অসমৰ মুখ্যমন্ত্ৰী পাতিছিলো বিদেশী খেদিবৰ কাৰণে। একদম আটাইতকৈ ডাঙৰ শ্লোগানটো কি আছিলে বাৰু? শৰাইঘাটৰ শেষৰণ মোগলক খেদিবৰ কাৰণে বিজেপি অহাৰ বাহিৰে বিকল্প নাই। দ্বিতীয়টো আছিলে জাতি মাতি ভেটি, সঁচাকে যদি অসমক বচাব লাগে তেতিয়াহ'লে বিদেশীক খেদিবই লাগিব, আৰু সেইটো অকল বিজেপিয়ে পাৰে। এইটো আছিলে তেওঁলোকৰ ডাইলগ। বিদেশীক খেদাৰ কাৰণে কোনো ব্যৱস্থা কৰিব নোৱাৰিলে, বাংলাদেশৰ লগত চুক্তি কৰিব নোৱাৰিলে, বিদেশী বিলাকক চিনাক্তকৰণ কৰিব নোৱাৰিলে। আমাৰ NRCয়ে বিদেশী উলিয়াই দিছিলে 19 লাখ, সেই 19 লাখকো ৰাখিব খুজিলে। সেইকাৰণে NRC খনকে এতিয়া কাম নকৰে। এইখিনিকে খেদি দিয়াচোন তুমি, ইমান ডাঙৰ হিৰো তুমি, বিদেশী খেদিবলৈ আহিছা। এতিয়া সেই 19 লাখ তুমি নেখেদা, 1676 জনক খেদি তুমি কৈ আছা যে মিয়া কষ্ট দিবৰ কাৰণে মই জন্ম হৈছো। যদি মিয়া কষ্টই দিব নোৱাৰো তেতিয়াহ'লে মই কিহৰ হিন্দু মুখ্যমন্ত্ৰী? যদি এইবাৰ মই হাৰো, আমাৰ তাত বাসগৃহটো বনাই থওঁ, তেতিয়া মুখ্যমন্ত্ৰীজনক, নতুন মুখ্যমন্ত্ৰীজনক প্ৰেছাৰত ৰাখিব পাৰিম। তেনেকুৱা চাগে নিজৰ সমষ্টিত সেইকাৰণে বনাই লৈছে। আকৌ এবাৰ CM হ'ব জানো বাৰু, কওকচোন আপোনালোকে? যিটো মানুহে অসমখন মোটামুটি ধ্বংস কৰি দিলে, হিন্দু বিদেশী চবকে অনাটো আমাৰ দায়িত্ব, এনেকে কয় নে নাই? সেই মানুহটোৱে যদি আকৌ এবাৰ চৰকাৰ হয়, যিটো মানুহে অসমৰ ইতিহাসৰ আটাইতকৈ বেছিকে ধাৰ লৈ অসমখন ৰাজ্যখন ডুবাই থৈ গ'ল, যিটো মানুহৰ উন্নয়ন মানে হ'ল অভাৰব্ৰিজ, এই ব্ৰহ্মপুত্ৰৰ কিনাৰত অমিত শ্বাহৰ পৰিয়ালক পাৰ্ক বনাবলৈ ঠিকা, যাতে কমিশ্যনটো খুব ভাল পায়, তাৰ কাৰণে 3টাই ঠিকাদাৰ অসমত। এটা হ'ল অনুপম শৰ্মা, 2 নম্বৰটো অনিল দাস, আৰু 3 নম্বৰটো অশোক সিংঘি। এই যে মেডিকেল কলেজ এইবিলাক যে বনাই আছে, বেলেগ একো নহয় নহয়। এই যে হাইকোৰ্টটো ইয়াৰ পৰা স্থানান্তৰিত কৰিছে কেলে? অভাৰব্ৰিজ বনালে বোলে 20% কমিশ্যন। ডাঙৰ ডাঙৰ বিল্ডিঙত বোলে এই ডাঙৰ ডাঙৰ ঠিকাদাৰ কেইটাৰ পৰা বোলে একদম যিমান লাভ হয় তাৰ আধা। গতিকে দিয়া, ধাৰ লোৱা, আৰু আগৰ বিল্ডিং ভাঙা, নতুন বিল্ডিং বনোৱা। 5 বছৰ যে মই বিধায়ক হলো, মোক কোৱাটাৰে নিদিলে নহয়। মইতো একদম খোলা খুলিকে কওঁ দেই, 2টা বস্তুক একদম অসমৰ পৰা একদম বৰ্জন কৰিব লাগে। এটা হ'ল এই মিয়াৰ পাৰ্টিৰ চৰ্দাৰ আজমল, আৰু আনটো হ'ল হিন্দু বাংলাদেশীৰ চৰ্দাৰ হিমন্ত বিশ্ব শৰ্মা। এটা হ'ল হিন্দু সাম্প্ৰদায়িক দলৰ চৰ্দাৰ হিমন্ত বিশ্ব শৰ্মা, আৰু এজন হ'ল মুছলমান সাম্প্ৰদায়িক দলৰ চৰ্দাৰ বদৰুদ্দিন আজমল। 2টা মানুহে গণ্ডগোলীয়া। এই 2জন মানুহক যেতিয়ালৈকে অসমৰ ৰাজনীতিৰ পৰা বিদায় দিব নোৱাৰিম, আমাৰ ডেভেলপমেন্টৰ কথাৰ পত্ৰ একো নাই। আৰু কিবা এটা হলে মিয়া 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 বুলি কৈয়ে গোটেই পৃথিৱীখন শেষ কৰি পেলাব। এতিয়া বেলেগ কথা পাতিবই নোৱাৰি, কোনো কথা পতাৰ কোনো অসমত পৰিৱেশ নাই। কিবা এটা কথা পতাৰ তুমি আৰম্ভ কৰিবা যে ইমান ধাৰ ললা, এই ধাৰ লৈ কি কি ডেভেলপমেন্ট কৰিলা, এইটোৰ ওপৰত চৰ্চা নহয় ন। ক'ব যে ই মিয়াৰ সমৰ্থক, আলোচনাটো অকল মিয়াহে। AIDF মানুহকেইটাক কৈ দিয়ে এনেকুৱা চাবজেক্টটো উলিয়াই দিয়া, আমি মিয়া পুৰা চিঞৰিম তেতিয়া। AIDF মানুহকেইটাই ফুৰ্তি পায়। বিধানসভাখন একদম মেনেজ হে, আপোনালোকে জানে নিশ্চয় মেনেজ। সেইকাৰণে মই স্পষ্টকে আপোনালোকক ক'ব কৈছো, এই যে মিয়া হিন্দু বাংলাদেশী 2টা বস্তুৰ যি চৰ্দাৰ, এই চৰ্দাৰ 2জন, এজন মুছলমান চৰ্দাৰ, এজন হিন্দু চৰ্দাৰ। মোৰতো সঁচাকে মন আছে, মই ধেমালিতে কৈ থাকো সদায়, প্ৰতীকী অৰ্থত মই কৈ থাকো সদায়, 2টা মানুহ গৈ বাংলাদেশত যি ৰাজনীতি কৰে কৈ থাকক, আমাৰ ইয়াত নালাগে, আমনি লাগি গৈছে। আৰে ভাই কাম কৰা। আৰু এটা কথা যে তেওঁ কৈ আছে, মানে আচৰিত লাগে। অসমৰ মুখ্যমন্ত্ৰীয়ে কৈ আছে যে মই মিয়া কষ্ট দিবলৈ জন্ম হৈছো। আৰে ভাই, তোমাক মিয়া কষ্ট দিবলৈ মুখ্যমন্ত্ৰী বনোৱা নাই। আমি তোমাক মুখ্যমন্ত্ৰী বনাইছো বিদেশী খেদিবৰ কাৰণে। মই জানো এই নিউজ লাইফে এই মাত্ৰ যে মই বাক্যটো কলো, সেই বাক্যটোকে তেওঁলোকে পিছৰখিনি নকৈ আগৰখিনি দেখুৱাই থাকিব। চাবচোন নিউজ লাইফে যে কব, সেইকাৰণে আমাৰ লাইভত দি থ দেই। এইবাৰ আজি নিউজটো দিলে মানে মই আকৌ সেইটো বজাই দিব লাগিব। লাইভত দি থৈছে নে ভাইটি? লাইভত দি থ নহলে একদম নিউজ লাইফে এইটো কবগে এতিয়াকৈ। একদম প্ৰথম সেইকণকে কাটিব, অকল সেইকণ কাটিব গোটেই বাক্যবিলাকৰ পৰা। মানে বাক্যটো আধা সেইডোখৰ কাটি সেইডোখৰ দিবগে। সেইকাৰণে মই স্পষ্টকে আপোনালোকক কৈ থৈছো, একদম ক্লিয়াৰলি,
একদম লোক ঢাক নোহোৱাকে আমি অসমৰ মুখ্যমন্ত্ৰী হিচাপে বিজেপিক শাসনলৈ আনিছিলো বিদেশী খেদিবৰ কাৰণে এতিয়া তেওঁ বিদেশী খেদিব নোৱাৰে 10 বছৰত খেদিলে 1676 জন বিদেশী ইতিহাসৰ ভিতৰত আটাইতকৈ কম বিদেশী খেদিছে এই চৰকাৰখনে কংগ্ৰেছৰ দিনতো ইয়াতকে বেছি বিদেশী খেদিছিলে এওঁলোকে অকল 1676 জন খেদিলে কিন্তু বিদেশী খেদিব নোৱাৰি মিয়াক কষ্ট দিছো হেৰো যদি মিয়া কোনোবাটো বিদেশী আছে তাক কষ্ট দি ইয়াত নেৰাখিবি আমাৰে টকাগাল গৈ থাকিব এইটো আমচুৰ প্ৰাক্তন প্ৰেসিডেন্ট আছে তাক বহুৱাই লৈ কৈ আছো যদি মিয়া বিদেশী আছে তাক একদম খেদিয়ে দে মিয়াক কষ্ট দিবৰ কাৰণে তো চিফ মিনিষ্টাৰ নবনাই নহয় চিফ মিনিষ্টাৰ বনাই যে বিদেশী যদি আছে তাক খেদিবৰ কাৰণে বিদেশীক খেদিব নোৱাৰি কি কৰে মানুহৰ ওচৰত উত্তেজনা এটা আনি বহাই থাকিবৰ কাৰণে মিয়াক কষ্ট দিবৰ কাৰণে মই জন্ম হৈছো আৰে বাপু বজাৰলৈ যে মাক বাপেকে পঠিয়াই যে মিঠাতেল আৰু নিমখ আনিবি পুতেকটোৱে লৈ আহিলে এটা চিপছৰ পেকেট মিঠাতেল আনিবৰ কাৰণে পইচা নাইকিয়া হ'ল সি আৰু বহুত কেডবেৰী কেইবাটাও লৈ আহিলে পাগলৰ জাত অসমৰ মুখ্যমন্ত্ৰী পাতিছিলো বিদেশী খেদিবৰ কাৰণে একদম আটাইতকৈ ডাঙৰ শ্লোগানটো কি আছিলে বাৰু হৰাইঘাটৰ শেষৰণ মোগলক খেদিবৰ কাৰণে বিজেপি অহাৰ বাহিৰে বিকল্প নাই দ্বিতীয়টো আছিলে জাতি মাটি ভেটি সঁচাকে যদি অসমক বচাব লাগে তেতিয়াহ'লে বিদেশী খেদিবই লাগিব আৰু এইটো অকল বিজেপিয়ে পাৰে এইটো আছিলে তেওঁলোকৰ ডায়লগ এতিয়া বিদেশী খেদিলে 10 বছৰত 1676 জন তাতকে তৰুণ গগৈ ডাঙৰীয়াৰ দিনত বেছিকে বিদেশী খেদিলে কৃষ্ণ মেধিৰ দিনততো আটাইতকৈ বেছি বিদেশী খেদিছে হিমন্ত বিশ্ব শৰ্মাৰ কাৰ্যকালতে আটাইতকৈ ইতিহাসৰ কম বিদেশী খেদিছে সেই কথাটো নকয় কোনোদিন বিদেশী খেদাৰ কাৰণে কোনো ব্যৱস্থা কৰিব নোৱাৰিলে বাংলাদেশৰ লগত চুক্তি কৰিব নোৱাৰিলে বিদেশী বিলাকক চিনাক্তকৰণ কৰিব নোৱাৰিলে আমাৰ এনআৰচিয়ে বিদেশী উলিয়াই দিছিলে 19 লাখ সেই 19 লাখকো ৰাখিব খুজিলে সেইকাৰণে এনআৰচি খনকে এতিয়া কাম নকৰে এটি এনআৰচিয়েটো উলিয়াই দিছিলে যে 19 লাখ বিদেশী আছে এখিনিকে খেদি দিয়াচোন তুমি ইমান ডাঙৰ হিৰো তুমি বিদেশী খেদিবলৈ আহিছা এতিয়া সেই 19 লাখ তুমি নেখেদা 1676 জনক খেদি তুমি কৈ আছা যে মিয়া কষ্ট দিবৰ কাৰণে মই জন্ম হৈছো যদি মিয়া কষ্টই দিব নোৱাৰো তেতিয়াহ'লে মই কিহৰ হিন্দু মুখ্যমন্ত্ৰী আপুনিও দিন পূৰ্বে মন্দিয়া অঞ্চলত সভাপতি উল্লেখ কৰিছিলে আমাৰ যদি চৰকাৰে তেতিয়াহ'লে গৌ মাংস মুকলিকৈ বিক্ৰী কৰিব পাৰিব এইবিলাক অদৰকাৰী কথা নিউজ লাইফৰ কথা এইবিলাকতো মই ক'ত কলো যে গো মাংস মুকলিকে বিক্ৰী কৰিব পাৰিব পৃথিৱীত ক'ত কলো মোক এবাৰ দেখুৱাই দিয়ক যদি দেখুৱাই দিব পাৰে মোক দেখুৱাই দিয়ক আপোনালোকে মই যিটো কথা কৈছো একদম ক্লিয়াৰলি যদি আমাৰ চৰকাৰ আহে হিন্দুৱে হওক মুছলমানে হওক 71 চনৰ পাছত অহা সব বিদেশীকে খেদি দিম মিয়া বিদেশী খেদিম বুলি মই খোলাখুলিকে কৈছো না আৰু কাক লগত বহুৱাই থৈছো আমাৰ দলৰ জেনেৰেল সেক্ৰেটাৰী আৰু আমাৰ দলৰ সংখ্যালঘুৰ আটাইতকৈ ডাঙৰ নেতা আৰু আমচু সংখ্যালঘু ছাত্ৰ সন্থাৰ প্ৰাক্তন সম্পাদক সভাপতি এসময়ৰ আটাইতকৈ ডাঙৰ নেতা আছিলে আজিজুৰ ৰহমানক লগত বহুৱাই লৈ মই আপোনালোকক কৈছো যে ৰাইজৰ দলক চৰকাৰ দিয়ক মুছলমান বাংলাদেশী যিমান আছে সকলোকে খেদিম কিন্তু লগত হিন্দু বাংলাদেশী যিমান আছে সিহঁতকো খেদিম আকৌ